আপোনালোকে চাব পাৰিছে বহুত ৰঙালাও হৈছে। কোনো ইয়াত গেলা পচা কোনো ৰঙালাও নাই। ইয়াত আপোনাৰ কোনো বেয়া ৰঙালাও নাই। এই গোটেইখিনি একেবাৰে ধুনীয়া ৰঙালাও। আৰু ৰঙালাও যেতিয়া খেতি আপোনালোকে কৰিব, কোনো পানী দিবও নালাগে, খালি ৰঙালাও গুটিবিলাক ৰুই দিলেই হ'ল। মিনিমাম 3 মাহৰ ভিতৰত ৰঙালাও খেতিত হৈ যাব। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া ৰঙালাও হৈছে, মই হিচাপ কৰিব নোৱাৰিম। বহুত ৰঙালাও আছে, আপোনালোকে চাব পাৰিছে, কিন্তু বহুত ৰঙালাও আছে, মই কিন্তু হিচাপ কৰিব নোৱাৰিম। এনেকুৱা ৰঙালাও খেতিত আছে। নমস্কাৰ, আজি আপোনালোকক দেখাই আছো আমাৰ গাঁৱত এজন মানুহে প্ৰায় 10 বিঘা মাটিৰ ৰঙালাও খেতি কৰিছে আৰু ৰঙালাও খেতি কৰি অধিক লাভৱান হৈছে। আৰু সেই খেতিখিনি আপোনালোকক মই এতিয়া দেখাই আছো। আৰু মোৰ পিছফালে এইখিনি জেগাত চাব পাৰিছে, কিন্তু এই গোটেইখিনি ৰঙালাও খেতি কৰিছিল আৰু সেই লাওবিলাক ইতিমধ্যে বিক্ৰী হৈ গ'ল। বিক্ৰী হোৱাৰ পিছত এইখিনি জেগা হাল মাৰি দিছে। আৰু আছে, মই লাওখিনি আপোনালোকক দেখাই আছো। লাও খেতিবিলাক বহুত ধুনীয়া খেতি হৈছে আৰু আপোনালোকে লাও চাই আচৰিত হৈ যাব। এইবিলাক আপোনালোকে চাব পাৰিছে, এই গোটেইখিনি ৰঙালাও একেবাৰে পকি গৈছে, বিক্ৰী হৈ আছে। মিনিমাম আপোনাৰ 10 বিঘা মাটিৰ খেতি ৰঙালাও খেতি কৰিছে আমাৰ গাঁৱৰে এজন মানুহে, অধিক লাভৱান হৈছে। আৰু এইবিলাক চব ৰঙালাও খেতি। আৰু আপোনালোকে এই ৰঙালাওখিনি চাব পাৰিছে, এইটো চাওক, বহুত ডাঙৰ ডাঙৰ ৰঙালাও হৈছে। 5 কেজি 6 কেজি 8 কেজিলৈকে ৰঙালাও আছে ইয়াত। আৰু আপোনাৰ সৰু সৰুৰ ভিতৰত 2 কেজি বা 1.5 কেজি সাইজৰো আছে। মিনিমাম 5 কেজিৰ ওপৰৰ পৰা ৰঙালাও ইয়াত আছে। আৰু এই গোটেইখিনি লাও একেবাৰে পকি গৈছে। এই আপোনালোকে চাব পাৰিছে, এইটো লাও পকি গৈছে। এই গোটেইখিনি যিমান খেতিত লাও আছে, এই গোটেইখিনি পকি গৈছে। আৰু এইখিনি বিক্ৰী হ'বই আৰু বেছি দেৰি নহয়। আৰু সেইটো চাইডত যিমান খেতি আপোনালোকে চাব পাৰিছে, গোটেইখিনি লাও খেতি আছিল, ৰঙালাও খেতি। আৰু এই গোটেইখিনি খেতিত ৰঙালাওখিনি বিক্ৰী হৈ গ'ল। আৰু বৰ্তমান এইখিনি জেগাত ৰঙালাও আছে। যদি আপোনালোকে কিনিব বিচাৰিছে, খেতিৰ পৰা আহি পেলাই আপোনালোকে ৰঙালাও কিনি লৈ যাব পাৰিব। আৰু ইয়াৰ পৰা যদি লাও কিনি লৈ যায়, আপোনালোকক হোলচেল ৰেট ধৰিব, 7 টকা কেজি ধৰিব। ইয়াৰ পৰা লৈ গ'লে তাৰপিছত আপুনি খেতিৰ পৰা কিনাৰ পিছত যিমান বেচিব পাৰে এইটো আপোনাৰ লগত কথা। আপোনালোকৰ ৰঙালাও খেতি কৰিব পাৰিব। ৰঙালাও খেতিত লাভ আছে, কোনো লছ নাই। যদি আপোনালোকৰ মাটি থাকে, আপোনালোকে ৰঙালাও খেতি উৎপাদন কৰিব পাৰিব, কোনো লছ নহয়। কাৰণ আপোনালোকৰ মাটিত এবাৰকৈ বা দুবাৰকৈ হাল মাৰি দিলেই আৰু ৰঙালাওৰ যিটো গুটি আছে, সেই গুটিবিলাক আপোনালোক ৰুই দিব। মিনিমাম 2 মাহ বা 3 মাহৰ ভিতৰত এনেকুৱা ৰঙালাও হৈ যাব। আপোনালোকে চাব পাৰিছে বহুত ৰঙালাও হৈছে। কোনো ইয়াত গেলা পচা কোনো ৰঙালাও নাই। ইয়াত আপোনাৰ কোনো বেয়া ৰঙালাও নাই। এই গোটেইখিনি একেবাৰে ধুনীয়া ৰঙালাও। আৰু ৰঙালাও যেতিয়া খেতি আপোনালোকে কৰিব, কোনো পানী দিবও নালাগে, খালি ৰঙালাও গুটিবিলাক ৰুই দিলেই হ'ল। মিনিমাম 3 মাহৰ ভিতৰত ৰঙালাও খেতিত হৈ যাব। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া ৰঙালাও হৈছে, মই হিচাপ কৰিব নোৱাৰিম। বহুত ৰঙালাও আছে, আপোনালোকে চাব পাৰিছে, কিন্তু বহুত ৰঙালাও আছে, মই কিন্তু হিচাপ কৰিব নোৱাৰিম। এনেকুৱা ৰঙালাও খেতিত আছে। আৰু আপোনালোকে ওচৰত চাব পাৰিছে, যিখিনি জেগাত ৰঙালাও খেতি কৰিছে, এইখিনি আপোনাৰ বালিয়া টাইপৰ মাটি, নদীৰ পাৰত। আৰু এইফালে আপোনালোকে চাব পাৰিছে নদীৰ ওচৰত আছেই, নদীৰ কিনাৰত এই খেতিখিনি কৰিছে। কোনো পানী দিবৰ দৰকাৰ নাই, যেনে তেনে খালি হাল মাৰিছে দুবাৰকৈ আৰু ৰঙালাও খেতি হৈ গ'ল। কোনো পানী দিবৰ কোনো দৰকাৰ নাই। খালি আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া খেতি। আৰু ৰঙালাও বহুত ৰঙালাও আছে। এইবিলাক চাওক আপোনালোকে, কোনো বেয়া ৰঙালাও এটাও নাই, এটাও নাই বেয়া ৰঙালাও। এইটো চাওক, 5 কেজি 6 কেজি হ'ব ৰঙালাও। এইটো চাওক ৰঙালাও, কোনো প্ৰব্লেম নাই। সাইজটো চাইছে কিমান ডাঙৰ সাইজ, 6 কেজি 7 কেজি আৰু 5 কেজি 1.5 কেজি বা 1 কেজিৰ তলত কিন্তু ৰঙালাও ইয়াত নাই। এই গোটেইখিনি ৰঙালাও আপোনাক চাব পাৰিছে, বহুত ৰঙালাও আছে, মই হিচাপ কৰিব নোৱাৰিম। এনেকুৱা ৰঙালাও খেতিত আছে। আৰু এইটো চাইডত যিখিনি খেতি কৰিছিল, এতিয়া হাল মাৰি দিছে। এতিয়া কি খেতি কৰে মই কিন্তু নাজানো। যদি বেলেগ কিবা খেতি কৰে, মই ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। যদি মোৰ ভিডিঅ'টো ভাল লাগে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ফেচবুকত চালে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। যদি আপোনালোকে এনেকুৱা ধৰণৰ ৰঙালাও খেতি কৰিব বিচাৰে, আপোনালোকৰ লাখ লাখ টকা খৰচ কৰিব দৰকাৰ নাই। মিনিমাম হাতত মাত্ৰ 50,000 টকা লওক আৰু এনেকুৱা ৰঙালাও খেতি কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু ইমান টকাৰো কোনো প্ৰয়োজন নাই। হাতত মাত্ৰ আপোনালোকৰ 50,000 টকা হাতত লৈ পেলাই আপোনালোকে খেতিখন কৰিব পাৰিব।
খেতিৰ কাৰণে ৰঙালাও খেতিৰ কাৰণে গুটি কিনিব আৰু দুবাৰকৈ হাল মাৰি দিব আৰু গুটিখন ৰুই দিব। মিনিমাম 3 মাহৰ ভিতৰত ৰঙালাও হৈ যাব, তাৰপিছত আপোনালোকে বিক্ৰী কৰিব পাৰিব। এইবিলাক খেতিত চব এইবিলাক 3 মাহৰ ৰঙালাও হৈ গৈছে, মাত্ৰ 3 মাহ টাইম লাগিছে